সমাগত 2021 বিধানসভা নিৰ্বাচনত এইবাৰ নিৰ্বাচনত ৰাইজ কাৰ সৈতে আছে সমষ্টি আমি ইছান নিউজ এটা ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছিলো আৰু ৰাইজৰ মতামত জানিবলৈ আমি চেষ্টা কৰিছিলো বৰাক ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাৰ ৰাইজৰ মতামত জানিবলৈ আমি চেষ্টা কৰিছিলো ইতিমধ্যে আমি ৰাইজৰ কেবাটাও প্ৰান্তৰ পৰা কেবাটাও সমষ্টিৰ পৰা ৰাইজৰ সমীক্ষা আমি ইতিমধ্যে প্ৰকাশ কৰিছো ৰাইজৰ মনৰ কথা আমি প্ৰকাশ কৰিছো আৰু ৰাইজৰ মনৰ কথা বুজলৈ আমি ইতিমধ্যে উপস্থিত হৈছিলো এটা খুবেই গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি ৰূপহীঘাট বিধানসভা সমষ্টি আৰু ৰূপহীঘাট বিধানসভা সমষ্টিৰ ৰাইজ এবাৰ কাৰ সৈতে আছে বা ৰূপহীঘাট বিধানসভা সমষ্টিৰ ৰাইজে কি কয় ৰাইজৰ মনৰ কথা জানিবলৈ আমি চেষ্টা কৰিছিলো ৰূপহীঘাট সমষ্টিৰ ৰাইজে এবাৰ কি কৈছিল বা ৰাইজ কাৰ সৈতে আছে সেই সমীক্ষা আমি দেখুৱাম ৰাইজৰ মতামত আমি আপোনালোকলৈ আগবঢ়াম কিন্তু তাৰ পূৰ্বে আমি ৰূপহীঘাট বিধানসভা সমষ্টিৰ এটা চমু আভাস আপোনালোকক দি ল'ব বিচাৰিছো ৰাইজ কাৰ সৈতে আমি ৰূপহীঘাট সমষ্টিৰ কিছু আভাস আপোনালোকক দিব বিচাৰিছো আমাৰ ইতিমধ্যে ক্ষেত্ৰভিত্তিক আমি সমীক্ষা চলাইছিলো ৰূপহীঘাট বিধানসভা সমষ্টিত এটা খুবেই গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি হৈছে ৰূপহীঘাট বিধানসভা সমষ্টি আৰু ৰূপহীঘাট বিধানসভা সমষ্টিৰ আমি কিছু আভাস আপোনালোকক দিব বিচাৰিছো বৰ্তমানৰ বিধায়ক হৈছে কংগ্ৰেছৰ নুৰুল হুদা অৰ্থাৎ ৰূপহীঘাট বিধানসভা সমষ্টিটো বৰ্তমান কংগ্ৰেছৰ দখলত আছে আৰু বৰ্তমানৰ বিধায়কগৰাকী হৈছে কংগ্ৰেছৰ নুৰুল হুদা আৰু এয়া হৈছে ৰূপহীঘাট বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদা আৰু 2016 চনত নুৰুল হুদাই ভোট পাইছিল 72,627টা ভোট নুৰুল হুদাই লাভ কৰিছিল কংগ্ৰেছৰ ফালৰ পৰা এয়া 2016 চনত নুৰুল হুদাই লাভ কৰা ভোট আৰু নুৰুল হুদাৰ প্ৰতিদ্বন্দ্বী আছিল AIDFৰ নুৰুল আমিন চৌধুৰী নুৰুল হুদাৰ প্ৰতিদ্বন্দ্বী AIDFৰ নুৰুল আমিন চৌধুৰী আছিল নুৰুল হুদাৰ প্ৰতিদ্বন্দ্বী এয়া হৈছে ৰূপহীঘাট সমষ্টিৰ বিধায়কগৰাকীৰ প্ৰতিদ্বন্দ্বীৰ খবৰ আৰু নুৰুল আমিনে ভোট পাইছিল 50,783টা ভোট লাভ কৰিছিল নুৰুল আমিনে যিগৰাকী AIDFৰ পৰা আছিল আৰু তৃতীয় স্থানত আছিল বিজেপিৰ জাকাৰিয়া হক চৌধুৰী তৃতীয় স্থানত আছিল আৰু জাকাৰিয়া হকে পাইছিল 15,963টা ভোট জাকাৰিয়া হকে লাভ কৰিছিল আৰু তৃতীয় স্থানত আছিল জাকাৰিয়া হক তেওঁ বিজেপিৰ পৰা আছিল তেওঁ 15,963টা ভোট লাভ কৰিছিল ৰূপহীঘাট বিধানসভা সমষ্টিত 2016 চনত আৰু ৰূপহীঘাট বিধানসভা সমষ্টিৰ কিমান ভোটাৰ আছে আমি সেই সবিশেষ আপোনালোকক জনাব বিচাৰিছো ৰূপহীঘাটত পুৰুষ ভোটাৰ আছে 86,769 গৰাকী অৰ্থাৎ 86,769 গৰাকী আছে ৰূপহীঘাট বিধানসভা সমষ্টিত পুৰুষ ভোটাৰ আৰু ৰূপহীঘাট বিধানসভা সমষ্টিত মহিলা ভোটাৰ আছে 80,809 গৰাকী আৰু ৰূপহীঘাট বিধানসভা সমষ্টিৰ মহিলা ভোটাৰ 80,809 গৰাকী আৰু ৰূপহীঘাট যিটো বিধানসভা সমষ্টি তাৰ সৰ্বমুঠ ভোটাৰ সংখ্যা আমি আপোনালোকক জনাব বিচাৰিছো তাৰ সৰ্বমুঠ ভোটাৰ আছে 1,67,578টা এয়া হৈছে ৰূপহীঘাট বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ তালিকা বা কিমান গৰাকী মহিলা ভোটাৰ আছে কিমান পুৰুষ ভোটাৰ আছে আমি ৰূপহীঘাট বিধানসভা সমষ্টিৰ এয়া কিছু আভাস আপোনালোকক দিলো আৰু এই মুহূৰ্তত আমাৰ নগাঁৱৰ যিগৰাকী সাংবাদিক টমাছ বুৱে এটা বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰিছিল ৰাইজৰ মতামত লৈছিল আমি টমাছ বুৱেৰ সেই প্ৰতিবেদন এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছো বিধানসভা নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী কেইটামান দিনৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন কিন্তু বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত এবাৰ ৰাইজে কাক বিচাৰে পুনৰ শাসকীয় দল বিজেপি নে মিত্ৰজোঁটৰ নে যিসকল ৰাজনৈতিক দল নতুনকৈ গঠন কৰা হৈছে আঞ্চলিকতাবাদী সেইসকল তাৰ পূৰ্বে মই জানিম মতামত বিচাৰিম মোৰ জুৰিয়াৰ সতীৰ্থ সাংবাদিক শিৱেন্দুৰ পৰা যিহেতু আপুনি ইয়াত বহুত বছৰ ধৰি কাম কৰি বাতৰি সংগ্ৰহ কৰি আছে বৰ্তমান ৰূপহীঘাট সমষ্টি সামগ্ৰিক দৃশ্য কি মানে এই আগন্তুক নিৰ্বাচনৰ কাৰণে কি এবাৰ ৰূপহীঘাট সমষ্টিটো এনে এটা সমষ্টি যিটো সমষ্টি প্ৰতিবাৰে ভোটৰ বিপৰীতেহে বিধায়ক নিৰ্বাচিত হোৱা পৰিলক্ষিত হয় কিন্তু এবাৰ অলপ ব্যতিক্ৰমী হৈছে কিয়নো যি নতুনকৈ জন্ম হোৱা যি দল দুটি আছে যি ৰাইজৰ দল AJP দলৰ তেওঁলোকৰো প্ৰভাৱ ইয়াত পৰিলক্ষিত হৈছে তাৰোপৰি ইয়াত AIDFৰ ভেটি অতি শক্তিশালী আৰু সেই প্ৰাৰ্থিত্বকেন্দ্ৰিকো কিছু সংখ্যক সংঘাতো ইয়াত দেখিবলৈ পোৱা যায় আৰু যিটো সমষ্টিত আমাৰ প্ৰাপ্ত তথ্যমতে বিধায়ক নুৰুল হুদাই যি 2016 যি নিৰ্বাচন সেই নিৰ্বাচনত ভোট পাইছিল 72,627টা তাৰ পৰিৱৰ্তে বৰ্তমানে যি AIDFৰ যি প্ৰাৰ্থিত্ব প্ৰত্যাশী নুৰুল আমিন চৌধুৰী তেখেতে ভোট লাভ কৰিছিল 50,783টা আনহাতে বিজেপিৰ পৰা যিজনে প্ৰাৰ্থিত্ব জাকাৰিয়া হক চৌধুৰী যি নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে তেখেতে ভোট পাইছিল 15,963টা আনহাতে এই সমষ্টিটোত 803 এই ধৰণে ক'ব পাৰি নেকি যে 16 চনত যে বিজেপি ঢৌ আছিলে তথাপিতো কিন্তু ইয়াত কংগ্ৰেছে দখল কৰিবলৈ কংগ্ৰেছে যি গাড়ী দখল কৰিবলৈ সক্ষম হৈছিলে হয় নিশ্চিতভাৱে ইয়াত কংগ্ৰেছৰ দুৰ্গোচৰ বুলি ক'ব লাগিব আনহাতে AIDFৰ ভেটিও
এই সমষ্টিটোত বিশেষভাৱে শক্তিশালী। কিন্তু পৰৱৰ্তী পৰ্যায়ত এইবাৰ যি ৰাইজৰ দলে ভুমুকি মৰাৰ লগে লগে দেখা পৰিলক্ষিত হৈছে যে ইয়াৰ ৰাইজৰ দলৰো ভেটি যথেষ্ট শক্তিশালী হৈ পৰিছে। আৰু এইবাৰ আনহাতে ইয়াত যি অসম গণ পৰিষদ আছিল, প্ৰাক্তন বিধায়ক আব্দুল আজিজ, তেখেতে অসম গণ পৰিষদৰ পৰা ইয়াত বিধায়ক আছিলে। তেখেতে 2016 চনৰ নিৰ্বাচনত নিৰ্দলীয়ভাৱে অৱতীৰ্ণ হৈছিলে আৰু তেখেতো লাভ কৰিছিল টিকট, ভোট পাইছিল 9,671টা। নিশ্চয়কৈ এয়া মোৰ সতীৰ্থ সাংবাদিক জুৰিয়া শিৱেন্দু বৰাই যি প্ৰতিবেদন উল্লেখ কৰিলে যে যদিও ইয়াত বিজেপি ঢৌ আছিল 2016 চনত, তথাপিতো কিন্তু ইয়াৰ পৰা সেই হাঁহি মাৰিবলৈ সক্ষম হৈছিলে কংগ্ৰেছী বিধায়ক নুৰুল হুদা। গতিকে আহকচোন যাওঁ আমি ৰূপহীয়াত সমষ্টিৰ সাধাৰণ নাগৰিকৰ পৰা বুজ লওঁ যে এইবাৰ আগন্তুক যি নিৰ্বাচন হ'ব, নিৰ্বাচনত তেওঁলোকে কাক বিচাৰে, শাসকীয় দল বিজেপি নে মিত্ৰজোঁটৰ চৰকাৰ নে আঞ্চলিকতাবাদী দল? আপুনি ৰূপহীয়াত সমষ্টিৰ এগৰাকী ভোটাৰ, গতিকে নিৰ্বাচন সমাগত, আগন্তুক নিৰ্বাচনৰ কাৰণে আপোনালোকে কাক বিচাৰিব? আমি কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল হুদা চাহাবক বিচাৰিছোঁ। নুৰুল হুদা চৌধুৰীক আপোনালোকে বিচাৰিছে, কিন্তু যিহেতু নুৰুল হুদা বিচৰা বিশেষ কাৰণ হয়তো আপোনালোকৰ আছে, সেই কাৰণটো? কাৰণ এক নম্বৰ হৈছে তেওঁ এই 5 বছৰত যথেষ্ট কাম কৰিছে আৰু ৰাইজৰ অভাৱ অভিযোগ সুখে দুখে সকলোতে তেওঁ গৈছে। গতিকে তেওঁ বিৰোধী দলত থাকিও যিখিনি কাম কৰিছে তাত আমি সন্তুষ্ট। নিশ্চয়কৈ আপুনি ঠিকে, কংগ্ৰেছে ভাল কাম কৰিছে, নুৰুল হুদা ভালেই কাম কৰিছে আৰু কাম এতিয়া এই বছৰ গ'লে আৰু ভালকৈ কাম কৰিব। নুৰুল হুদাই, আপোনালোকৰ বিশ্বাস আছে নুৰুল হুদাই কাম নুৰুল হুদাই আৰু কাম কৰিব। সমাগত নিৰ্বাচনত আপোনালোকে কাৰ চৰকাৰ হোৱাটো এবাৰ বিচাৰিছে? এইবাৰতো আমি মহাজোঁটবন্ধনৰ চৰকাৰ হোৱাটো বিচাৰিছে, আশা কৰি আছোঁ। এইবাৰ আমাৰ মহাজোঁটবন্ধনৰ চৰকাৰটো আহিব লাগে বিশেষকৈ, কাৰণ বিজেপি চৰকাৰে যি সাম্প্ৰদায়িক যি বাতাবৰণ আমাৰ অসমৰ চুকে কোণে যি বাতাবৰণৰ হেৰি কৰিছে, তাৰ পৰা আমি পৰিত্ৰাণ পাবলৈ হ'লে মহাজোঁটবন্ধনৰ চৰকাৰটো আমি ৰাইজে আশাবাদী। চৰকাৰী যি আঁচনি বা চৰকাৰী যি ধন আপোনালোকে লাভ কৰিছে না? বৰ্তমান বিধায়কজনৰ বিশেষকৈ আপোনাৰ কেইদিনমান আগত যিটো আপোনাৰ মাইনৰিটি স্কলাৰশ্বিপৰ যিটো ডিষ্ট্ৰিবিউট কৰিলে MLA ফাণ্ডৰ তৰফৰ পৰা, এইটো বিশেষকৈ আমাৰ মাইনৰিটি তেনেকৈ যিবিলাক মানুহে পাব লাগে তেনেকুৱা মানুহে পোৱা নাই। বহুতো ধৰক আপোনাৰ মাষ্টাৰ মানুহে তেখেতে পাইছে, তেখেতৰ ল'ৰাই পাইছে, তেখেতৰ বোৱাৰীয়ে পাইছে, এজন পৰিয়ালে 4-5জনে ভোগ কৰিছে। কিন্তু ইয়াত আমাৰ ৰাইজ বহুত অসন্তুষ্ট হৈ আছে। আৰু এটা কথা, আপোনালোকৰ জৰিয়তে মই ৰূপহীয়াহাটবাসী ৰাইজক এটা কথা আহ্বান কৰিব বিচাৰোঁ। এইবাৰ কিন্তু আমাৰ ৰূপহীয়াহাট ৰাইজে যিখন আমাৰ ৰূপহীয়াহাট লোকেল মহাজোঁটবন্ধনৰ লোকেল প্ৰাৰ্থী বিচাৰিছে। আৰু আজিৰ দিনত আমি যিটো খবৰ পাই আছোঁ, আমাৰ মহাজোঁটবন্ধনৰ লোকেল প্ৰাৰ্থী হ'ব। ৰাইজ বিশেষকৈ আশাবাদী উৎফুল্লিত হৈছে। গতিকে দলে নিশ্চয় ভাল সিদ্ধান্ত ল'ব, আমি সেই সিদ্ধান্তক ৱেলকাম কৰিম। আপোনালোকক এবাৰ মহাজোঁটৰ চৰকাৰখন লাগে নিশ্চয়কৈ। আৰু যদি মই আৰু এগৰাকী আছে ইয়াৰ স্থানীয় লোক, আপুনি নিশ্চয় ৰূপহীয়াত সমষ্টিৰ এগৰাকী ভোটাৰ? নিশ্চয় মই ৰূপহীয়াত সমষ্টিৰ ভোটাৰ। বিধানসভালৈ বেছিদিন নাই, মাজত কেইটামান দিন চৰকাৰী আঁচনিবিলাক লাভ কৰিছে? নাই, এটা আঁচনিও পোৱা নাই। চৰকাৰী যি চাউল বা চৰকাৰী যি ব্ৰিটিং দিছিলে এইবিলাক একো পোৱা নাই, মই একো পোৱা নাই। আগন্তুক নিৰ্বাচন আপোনাক কাক এবাৰ কোনখন চৰকাৰ হোৱাটো বিচাৰে? মই মহাজোঁটবন্ধনৰ যিটো অসমত হৈছে এইটো চৰকাৰ হোৱাটো বিচাৰোঁ আৰু আমি আশাবাদী, আমি মহাজোঁটবন্ধনৰ চৰকাৰটো হ'ব বুলি আমি আশাবাদী। আৰু এগৰাকী লোক আছে মোৰ লগত, কোনখন চৰকাৰ হোৱাটো এবাৰ বিচাৰে? না, আমাৰ সেইটো একেই নিয়ত যে আমাৰ মহাজোঁট যিটো হৈছে আমি সেইটোহে বিচাৰোঁ, আমাৰ মহাজোঁটৰ চৰকাৰটো বিচাৰোঁ। আমি সেইটোৱে যি চৰকাৰে যে বৰ্তমান চৰকাৰে যি বিনামূলীয়া চাউল ব্যৱস্থা কৰিছে বা বিনামূলীয়া লেট্ৰিনৰ ব্যৱস্থা কৰিছে, আপোনালোকে পাইছে? নাই, একো পোৱা নাই, সেইবিলাক একো পোৱা নাই। নাই সেইবোৰ নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন, চৰকাৰী যি সা সুবিধা আপোনালোকে লাভ কৰিছেনে? কথাটো মই বুজাই নাই। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে, যি ৰাজ্য চৰকাৰে যি সা সুবিধা দিছিলে, চাউলেই হওক বা বিনামূলীয়া লেট্ৰিনেই হওক, আপোনালোকে লাভ কৰিছেনে সেইবিলাক? মই কথাটো বুজাই নাই। নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকী আছে, চৰকাৰী যি সাহায্য চাউলেই হওক বিনামূলীয়া বা লেট্ৰিন হওক আপোনালোকে লাভ কৰিছেনে? লাভ কৰা নাই। ৰূপহীয়াত সমষ্টিবাসীয়ে নাই কৰা? নহয়। এইবাৰ কাৰ চৰকাৰ হোৱাটো আপোনালোকে বিচাৰে? বিজেপি চৰকাৰ হোৱাটো বিচাৰে। বিজেপি ভাল পায়? ভাল পাওঁ।
আপুনি এগৰাকী ভোটাৰ ৰূপহীত সমষ্টিৰ আৰু নিৰ্বাচন সমাগত যি চৰকাৰী যি সাহায্য আপোনালোকে লাভ কৰিছিল চৰকাৰী সাহায্যটো চৰকাৰে দিছেই বিভিন্ন দুখীয়া মানুহক একেবাৰে ঘৰৰ পৰা বৃদ্ধ পেঞ্চনৰ পৰা চাউল বিভিন্ন ধৰণৰ সুযোগ সুবিধা দিছে আপোনালোকে লাভ কৰি আছে ৰাইজে পাইছে আৰু এইখন চৰকাৰলৈ আপোনাক কিমান সুখী না চৰকাৰে সুখী মানে আছে কিন্তু আৰু ঢেৰ কৰিবলগীয়া কাম আছিলে আমাৰ জাগিৰোডৰ কাগজ কলটো চেনীৰ কলটো কামপুৰৰ এইটো কিন্তু হোৱা নাই এইটো ৰূপহীহাট সমষ্টিৰ বিষয়ে কি ক'ব ৰূপহীহাট সমষ্টিৰ বিষয়ে ৰূপহীহাট সমষ্টিত আমাৰ মিত্ৰজোঁটৰ কেণ্ডিডেট জিকা নাছিলে যোৱাবাৰ তথাপিও এইবাৰ নিৰ্বাচনত পঞ্চায়ত নিৰ্বাচনত যিটো পঞ্চায়ত নিৰ্বাচন হৈ গ'ল সেই পঞ্চায়ত নিৰ্বাচনত কিন্তু কংগ্ৰেছে অধিক আসন পালে পঞ্চায়ত প্ৰতিনিধি তাৰ পিছতে পাইছিল অসম গণ পৰিষদ দলে অসম গণ পৰিষদ দলে পঞ্চায়ত নিৰ্বাচনত ৫৪,০০০ ভোট পাইছিলে আৰু তাৰ বিপৰীতে পাইছিলে বিজেপিয়ে ২৮,০০০ ভোট আৰু আমাৰ ৬টা আঞ্চলিক ৬টা পঞ্চায়ত প্ৰতিনিধি জিকিবলৈ সক্ষম হৈছিলে অসম গণ পৰিষদ দলৰ কিন্তু এইবাৰ সেই হিচাপত আমি চাবলৈ গ'লে এইবাৰ অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'লে অধিক মানে লাভান্বিত হ'ব আৰু জিকি যোৱাৰ সম্ভাৱনা আছে পুনৰ ৰাজ্যত কোনখন চৰকাৰ হোৱা আপোনালোকে পোষকতা কৰে ৰাজ্যত আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো আমি পোষকতা কৰোঁ মিত্ৰজোঁট কাৰ মিত্ৰজোঁট কোনখন মিত্ৰজোঁট বিজেপি মিত্ৰজোঁট নে কংগ্ৰেছ মিত্ৰজোঁট বিজেপি মিত্ৰজোঁট নিৰ্বাচন সমাগত আপোনালোকে চৰকাৰী সা সুবিধাবোৰ পাইছে নাই চৰকাৰী সা সুবিধা পাইছোঁ কিন্তু বিজেপি চৰকাৰৰ দিনত আমি সা সুবিধাটো বেছি পাইছোঁ কিন্তু আমাৰ যোনজন বৰ্তমান বিধায়ক আছে কিন্তু দুৰ্নীতিপৰায়ণ বিধায়ক কিন্তু নুৰ হুদা ডাঙৰীয়া এইবাৰ এজন যোগ্য প্ৰাৰ্থী লাগে আমাৰ কাম কৰিব পৰা এজন বিধায়ক লাগে সেইটোৱে আমি বিচাৰোঁ মানে বিজেপি চৰকাৰখনলৈ আপোনাৰ সুখী সুখী পুনৰ বিজেপি চৰকাৰ বিজেপি চৰকাৰ হোৱাটো বিচাৰোঁ আমি আৰু আপুনি এগৰাকী দৰ্জী হয় চৰকাৰী সা সুবিধাবিলাক আপোনালোকে লাভ কৰিছে নাই যি বিনামূলীয়া সুবিধা দিছিলে লাভ কৰিছোঁ সকলো লাভ কৰিছে পুনৰ অসমত কাৰ চৰকাৰ হোৱাটো বিচাৰে এতিয়াতো যিটো ৰানিং চৰকাৰ তাকে বিচাৰিছোঁ বিজেপি চৰকাৰ হয় বিজেপি চৰকাৰ বিজেপি চৰকাৰ কাম কাজ লৈ আপোনাৰ সুখী হয় আৰু যেতিয়া মানে যিবিলাক মহিলাই স্কুটি দিছে আগতে দেখা নাপাইছোঁ এতিয়া মানে খালি ৰঙা গাড়ী দেখা পাওঁ আৰু পথাৰৰ ফালে গ'লে আৰু PM ঘৰবিলাক এইবিলাকো পাওঁ আকৌ লেট্ৰিনবিলাকো ঘৰে ঘৰে মানে পাইছোঁ আৰু দেখা পাইছোঁ এইকাৰণে আগৰ চৰকাৰতকৈ এই চৰকাৰেই ভাল বেছি মানে মোৰ মতে পুনৰ আপোনালোকে সোণোৱাল চৰকাৰ গঠন বিচাৰে হয় সেইটোৱে বিচাৰোঁ কামনা কৰোঁ আৰু নিৰ্বাচন সমাগত আপোনালোকে ৰাজ্য চৰকাৰৰ যি সা সুবিধা লাভ কৰিছিলনে লাভ আমাৰ যিখিনি পাইছোঁ আমি সেইখিনিতো লাভ হৈছেই বিনামূলীয়া চাউল লেট্ৰিনবিলাক সকলো পাইছে পাইছোঁ পুনৰ কাৰ চৰকাৰ হোৱাটো বিচাৰে অসমত এতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ বিচাৰি আছোঁ আমি কংগ্ৰেছ চৰকাৰ বিচাৰিছে হয় বিজেপিৰ পৰা আপোনালোকে সা সুবিধা পাইছিলে বিজেপিৰ পৰাতো সা সুবিধা যিমান দিছে এইটোতো দিছেই কিন্তু আমি কংগ্ৰেছী মানুহ হওঁ আমি কংগ্ৰেছত ভোট দিম কংগ্ৰেছ আমাৰ লাগে মানে কংগ্ৰেছকে পুনৰ বিচাৰে হয় দাদা নিৰ্বাচন সমাগত নমস্কাৰ ৰাজ্য চৰকাৰে আপোনাৰ মতে ৰাজ্য চৰকাৰে ভাল কাম কৰিছে বিগত 5টা বছৰত আপোনাক যদি সুধো ৰাজ্য চৰকাৰে কেনেকুৱা ধৰণৰ কাম কৰিছে বৰ্তমান ৰাজ্য চৰকাৰে কাম ভাল কাজে ভালেই কৰিছে বৰ্তমান যিহেতু বিজেপি আৰু AJPৰ মিত্ৰজোঁটত যিখন চৰকাৰ চলি আছে ইয়াত অসমত শান্তি শৃংখলাৰ চৰকাৰ দেশৰ উন্নয়নমূলকভাৱে যেনেধৰণে আমি দেখিছোঁ ঠিক সেই হিচাপে বহু অগ্ৰগতি আগৰ পিৰিয়ডত থাকি কংগ্ৰেছৰ আমোলত থাকি গতিকে মিত্ৰজোঁটৰ যিখন চৰকাৰ সেই হিচাপে আমি সুখী আৰু অহা নিৰ্বাচনত তেওঁলোকে পুনৰ চৰকাৰ গঠন কৰিব বুলি আমি আশাবাদী চৰকাৰে বহু বিনামূলীয়া চাউল বা বিনামূলীয়া লেট্ৰিন দিছিলে বা বহুত ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে সেই আঁচনিসমূহ বা বিনামূলীয়া যিসমূহ খাদ্য হৈছে আপুনি পাইছিলে চাউলকে ধৰি আদি কৰি লেট্ৰিন চেট্ৰিন পাইছেনে আপোনালোকে নিশ্চয় মই বুলি কথা নহয় কথা হৈছে বৰ্তমান বিনামূলীয়া চাউল যিবিলাক আঁচনি দিছে আমাৰ বৰ্তমান এই চৰকাৰখনে মিত্ৰজোঁট চৰকাৰ যি আঁচনি তৈয়াৰ কৰি দিছে সেই আঁচনিখিনি যিখিনি জনসাধাৰণ আছে সেই প্ৰাপ্য জনসাধাৰণখিনিয়ে উচিত মতে পাইছে কিন্তু ইয়াৰ আগৰ পিৰিয়ডত কংগ্ৰেছৰ আমোলত তেনেদৰে সুবিধা পোৱা নাছিলে ৰূপহীয়াত সমষ্টিত যথেষ্ট উন্নতি হৈছে
যথেষ্ট যথেষ্ট ৰূপহীহাট সমষ্টিৰ এটা কথা হৈছে ৰূপহীহাট সমষ্টিত এজন বিধায়ক আছে যিটো নেকি চৰকাৰখনৰ বিৰুদ্ধে কংগ্ৰেছৰ এজন বিধায়ক সেই বিধায়কজনে তেওঁৰ পুঁজিৰ দ্বাৰা আমাৰ ৰূপহীহাট সমষ্টিৰ কোনো উন্নতি হোৱা নাই তেওঁ কৰা নাই তেওঁৰ যিটো নিজস্ব মই মতালিত চলিছে তেওঁ পুঁজি ধন ক'ত কেনেকৈ খৰচ কৰিছে তেওঁ নিজেহে জানে সেইটোখিনি কথা কিন্তু সমষ্টিবাসী ৰাইজে আমি উন্নতিমূলকভাৱে কংগ্ৰেছৰ তৰফৰ পৰা আমি দেখা নাই বৰ্তমান বিধায়কজনৰ তৰফৰ পৰা কিন্তু অনাগত দিনত যদি এই ৰূপহীহাট সমষ্টিত আমাৰ জনসাধাৰণে এইবাৰ সেই বিধায়কজনক তেওঁ আঁতৰাব বিকল্প চিন্তা কৰিব পুনৰবাৰ আপোনালোকে অসমত আকৌ ৰাজ্য এখন চৰকাৰকে বিচাৰে হয় পুনৰবাৰ আমি বিচাৰোঁ যিহেতু শান্তি শৃংখলা আছে আমাক শান্তি লাগে আমি সংখ্যালঘু অধিকৃত অঞ্চল মাইনৰিটি এলেকা গতিকে আমাক ইয়াত শান্তি লাগে সম্প্ৰীতি লাগে আমি তেনেদৰে বৰ্তমান চৰকাৰৰ দিনত আছোঁ গতিকে আমি অনাগত দিনত পুনৰবাৰ আকৌ সেই চৰকাৰখনক বিচাৰিছোঁ এই আছিলে ৰূপহীহাট সমষ্টিৰ জনসাধাৰণৰ মন্তব্য যে কিছুমানে যদি বিচাৰিছে মিত্ৰজোঁটৰ চৰকাৰ কিন্তু কিছুমানে বিচাৰিছে যে পুনৰ অসমত আকৌ যিখন চৰকাৰ চলি আছে বিজেপি চৰকাৰে কৰক কিয়নো তেওঁলোকে বহুতো সা সুবিধা পাইছে বুলি কৈছে আৰু কিছুমানে কিন্তু বিজেপি চৰকাৰৰ বিৰুদ্ধে অভিযোগো আনিছে যে তেওঁলোকে কোনো ধৰণৰ সা সুবিধা পোৱা নাই সেয়া যিয়ে নহওক সেয়া প্ৰতিফলিত হ'ব আগন্তুক নিৰ্বাচনৰ এতিয়া ফলাফল ওলাব ফলাফলতে গম পোৱা যাব যে ৰূপহীহাট সমষ্টিৰ পৰা কোনে সেই হাঁহি মাৰিবলৈ সক্ষম হয় কংগ্ৰেছ বিজেপি নে অসমত গঠিত হোৱা আঞ্চলিকতাবাদী দলৰ এটাই আৰু এইবাৰ আহিছোঁ আমি আন এটা খুবেই গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি চামগুৰি বিধানসভা সমষ্টিলৈ আমি তথ্য লৈ আহিছোঁ চামগুৰি বিধানসভা সমষ্টিৰ কিছু আভাস আপোনালোকক দিব বিচাৰিছোঁ 88 নং চামগুৰি বিধানসভা সমষ্টিৰ আমি কিছু আভাস আপোনালোকলৈ লৈ আহিছোঁ তাত আমাৰ সাংবাদিক উপস্থিত হৈছিল ৰাইজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছিল আৰু 88 নং চামগুৰি বিধানসভাৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক হৈছে ৰকিবুল হুছেইন কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী আছিল ৰকিবুল হুছেইন আৰু কংগ্ৰেছৰ এগৰাকী শক্তিশালী বিধায়ক হিচাপে পৰিচিত ৰকিবুল হুছেইন চামগুৰি বিধানসভা সমষ্টিৰ বৰ্তমানৰ কংগ্ৰেছৰ বিধায়ক হিচাপে তেওঁ ইতিমধ্যে আছে আৰু 2016 চনত ৰকিবুল হুছেইনে ভোট লাভ কৰিছিল 66364টা ভোট লাভ কৰিছিল ৰকিবুল হুছেইনে কংগ্ৰেছৰ প্ৰাক্তন যিগৰাকী মন্ত্ৰী ৰকিবুল হুছেইনে 66364টা ভোট লাভ কৰিছিল আৰু ৰকিবুল হুছেইনৰ প্ৰতিদ্বন্দ্বী আছিল বিজেপিৰ জিতু গোস্বামী ৰকিবুল হুছেইনৰ প্ৰতিদ্বন্দ্বী আছিল বিজেপিৰ জিতু গোস্বামী আছিল আৰু বিজেপিৰ জিতু গোস্বামী আছিল ৰকিবুল হুছেইনৰ তীব্ৰ প্ৰতিদ্বন্দ্বী 2016 চনত আৰু জিতু গোস্বামীয়ে লাভ কৰিছিল 51849টা ভোট জিতু গোস্বামীয়ে লাভ কৰিছিল তীব্ৰ প্ৰতিদ্বন্দ্বী আছিল আৰু ৰকিবুল হুছেইনৰ প্ৰতিদ্বন্দ্বী আছিল আৰু তেওঁ 51849টা ভোট লাভ কৰিছিল জিতু গোস্বামীয়ে 2016ত আৰু চামগুৰি বিধানসভা সমষ্টিত পুৰুষ ভোটাৰ আছে 73840 গৰাকী পুৰুষ ভোটাৰ 73840 গৰাকী আৰু চামগুৰিত মহিলা ভোটাৰ কিমান আছে তাৰ আমি তথ্য আপোনালোকক দিব বিচাৰিছোঁ চামগুৰিত মহিলা ভোটাৰ আছে 68286 গৰাকী চামগুৰি বিধানসভা সমষ্টিত আৰু সৰ্বমুঠ চামগুৰি বিধানসভা সমষ্টিত কিমান ভোটাৰ আছে তাৰ তথ্য আমি এই মুহূৰ্তত আপোনালোকক দিব বিচাৰিছোঁ চামগুৰিত সৰ্বমুঠ ভোটাৰ আছে 1,42,126 গৰাকী এয়া হৈছে চামগুৰি বিধানসভা সমষ্টিৰ এটা চমু আভাস আৰু এই মুহূৰ্তত আমি চামগুৰি বিধানসভা সমষ্টিত এটা আভাস দিলোঁ আৰু চামগুৰি বিধানসভা সমষ্টিত আমাৰ সাংবাদিক টমাছ ভূঞাই যুগুত কৰা এক বিশেষ প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ ৰাইজ কাৰ সৈতে অনুষ্ঠানটিত নগাঁও সদৰ সমষ্টিৰ পিছত আমি হৈ পেলাই উপস্থিত হৈছোঁহি বৰ্তমান চামগুৰিত আৰু চামগুৰিত জনা যায় প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে ইয়াত জনসাধাৰণে এইবাৰ কি কয় ৰকিবুল হুছেইনক লাগে নাই বিজেপি চৰকাৰক লাগে গতিকে আমি ৰাইজৰ মনৰ কথা জানিম তাৰ আগতে আমাৰ চামগুৰিৰ যিগৰাকী সতীৰ্থ সাংবাদিক আছে জিতুমণি শইকীয়া তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি বিগত বহু বছৰ ইয়াত বাতৰি পৰিৱেশন কৰি আছে ইয়াৰ বৰ্তমান সামগ্ৰিক পৰিৱেশ কেনেকুৱা যিহেতু ইয়াত ৰকিবুল হুছেইনৰ ঢৌ বুলি কোৱা হয় দুৰ্গ হিচাপে বুলি কোৱা হয় ইয়াত নিশ্চয়কৈ বহুকেইজন বিজেপি প্ৰত্যাশী লোক আছে নেতা ওলাই আহিছে কি ক'ব আপুনি হয় আচলতে ক'ব লাগিব যেন যি এতিয়া নিৰ্বাচনৰ সমাগত আৰু নিৰ্বাচনৰ সময়ত এতিয়া চামগুৰি সমষ্টিৰ পৰা দেখিবলৈ গৈছে বহুকেইজন লোকে প্ৰতিনিধিত্ব কৰিছে আৰু টিকেট বিচাৰিছে আৰু হয়তো দেখিবলৈ গৈছে বিগত সময়ছোৱাত ইয়াত দীৰ্ঘদিন ধৰি ৰকিবুল হুছেইনৰ সমষ্টিত ৰকিবুল হুছেইনে জিকি আহিছে আৰু এইবাৰো তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব চামগুৰি সমষ্টিৰ পৰা আৰু তেওঁলোকৰ যুঁজিবৰ বাবে বহুকেইজন এতিয়া উপস্থিত হৈছে এই চামগুৰি সমষ্টিত আৰু দেখা পোৱা যাব যে নিৰ্বাচনৰ সময়ত আচলতে যাক টিকেট দিব আৰু তেওঁ কিমান দূৰ সফল হয় সেয়া নিৰ্বাচনৰ পিছতহে জানিব পৰা যাব এইবাৰ ৰকিবুল হুছেইনৰ লগত কিমানগৰাকী প্ৰতিনিধি আছে বা কিমানজনে বিজেপিৰ পৰা প্ৰত্যাশী হিচাপে আহিছে এইবাৰতো ৰকিবুল হুছেইনৰ লগত বিজেপিৰ পৰা থিয় দিছে মিনিমাম 500ৰো অধিকগৰাকী লোকে বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আমাক মন্তব্য কৰিছে ৰকিবুল দুৰ্গ খহাব পাৰিব নে তেওঁলোকৰ
কিমান দূৰ সফল হয় নিৰ্বাচনৰ সময়তহে জানিব পৰা যাব, কাৰণ যিহেতু এতিয়া বিগত বহু বছৰ ধৰি ৰকিবুল হুছেইন ইয়াত জয়ী হৈ আছে, আৰু যিহেতু এতিয়া 5জনকৈ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিব এই ইলেকশ্যন এতিয়া হোৱাৰ পিছতহে আমি সকলো তথ্য দিব পাৰিম। নিশ্চয়কৈ এয়া আছিলে মোক আমাৰ সতীৰ্থ সাংবাদিক চামগুৰি জিতুমণি শইকীয়া যে 5গৰাকীকৈ প্ৰতিনিধিত্ব কৰিব ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিজেপিৰ পৰা হয়। মই ইয়াৰ পৰা যি সাধাৰণ নাগৰিক আছে সাধাৰণ নাগৰিকৰ পৰা জানিবলৈ বিচাৰিম। আঙুৰ ক'ৰ পৰা আনিছে দাদা? আঙুৰ এইটো গুৱাহাটীৰ পৰা অনা হৈছে, শিলিগুৰি আঙুৰ। মিঠা নে? মিঠা। চৰকাৰে যি সা সুবিধা দিছিলে আপোনালোকে পাইছেনে সেই সা সুবিধা? নাই, আমি তেনেকৈ পোৱা নাই। আমি আজিলৈকে সা সুবিধা পোৱা নাই। নাই, আমি ব্যৱসায় কৰা মানে আমি একো পোৱা নাই। ধৰক যেনেকৈ বিনামূলীয়া শৌচাগাৰ দিছিলে, চাউল দিছিলে, আপোনালোকে পাইছেনে? সেইটো আমি পোৱা নাই। নাই পোৱা। পুনৰ আমাৰ গাঁৱত পাইছে, মানুহে পাইছে, কিন্তু আমি সেইটো মানে পোৱা নাই। আপোনালোকে পোৱা নাই। নিশ্চয়কৈ আৰু মোৰ লগত আছে, মই জানিবলৈ চেষ্টা কৰিম। আপুনি কোন সমষ্টি? আমি নগাঁও চামগুৰি সমষ্টি। চৰকাৰে যি সা সুবিধা প্ৰদান কৰিছিলে আপোনালোকে পাইছেনে? নাই নাই। বিনামূলীয়া ঘৰ শৌচাগাৰ নাই নাই পোৱা নাই। বিনামূলীয়া চাউল নাই পোৱা নাই। যি আগন্তুক নিৰ্বাচন আছে, নিৰ্বাচন কাৰ চৰকাৰ হোৱাটো বিচাৰে? কংগ্ৰেছ চৰকাৰ হোৱাটো বিচাৰে। নিশ্চয়কৈ কংগ্ৰেছৰ দুৰ্গ হৈছে কংগ্ৰেছৰ চৰকাৰ তেওঁলোকে বিচাৰে। মোৰ লগত আৰু এগৰাকী ব্যৱসায়ী আছে। আপুনি কোন সমষ্টি? মই চামগুৰি সমষ্টিৰ বাজিয়া ব্লকৰ হওঁ। চৰকাৰে যি সা সুবিধা দিছিলে প্ৰদান কৰিছিলে, বিনামূলীয়া ঘৰ শৌচাগাৰ চাউল, আপোনালোকে লাভ কৰিছিলে? নাই, মই একো লাভ কৰা নাই। আপোনালোকে একো লাভ কৰা নাই। চৰকাৰ যোন চৰকাৰে হওক ৰাইজৰ কাৰণে হ'ব লাগে, ৰাইজৰ কাম কৰিব লাগে। নিবনুৱা সমস্যা, প্ৰথম কথা হ'ল নিবনুৱা সমস্যা সমাধান কৰিব লাগে। আমাৰ অসমত বৰ্তমান নিবনুৱা সমস্যাটো বহুত জটিল হৈ পৰিছে। যোন চৰকাৰে হওক ভালৰ কাৰণে হ'ব লাগে, নিবনুৱা সমস্যা সমাধান কৰিব লাগে। ৰাইজৰ কাৰণে হ'ব লাগে। ৰাইজৰ কাৰণে হ'ব লাগে, ৰাইজৰ কাৰণে হ'ব লাগে, ৰাইজৰ কাম কৰিব লাগে, নিবনুৱা সমস্যা সমাধান কৰিব লাগে। আমি নিবনুৱা, আমাৰ চাকৰি বাকৰি নাই। আজি চাওক, লিখা পঢ়া কৰি পেলাই এই ফল দোকান, সৰু সুৰা দোকান লৈ পেলাই বহিবলগীয়া হৈছে। আজি যদি আমাৰ কিবা যোন চৰকাৰে হওক কিবা এটা যদি সংস্থাপন দিয়ে, আমি হয়তো এইবিলাক কৰিব নালাগিলে হয়। নিশ্চয়কৈ গুৰুত্বপূৰ্ণ তেখেতে মন্তব্য প্ৰদান কৰিছে। যোন চৰকাৰে নহওক ৰাইজৰ হৈ কাম কৰিব লাগে, ৰাইজৰ হৈ চাব লাগে, আৰু যি নিবনুৱা সমস্যা আছে নিবনুৱা সমস্যা সমাধান কৰিব লাগে। তেখেতে কোনো চৰকাৰ পক্ষপাতিত্ব কৰা নাই, কিন্তু তেখেতে এটা কথা হৈছে নিবনুৱা সমস্যা সমাধান হ'ব লাগে। দাদা ক'ৰ মাছ এইটো? এইটো চুলুঙৰ পৰা আনিছোঁ। কি নাম মাছটো? বিকেট। চৰকাৰে যি সা সুবিধা দিছে আপোনালোকে লাভ কৰিছেনে? কৰিম আৰু বেচা কিনি নাই। আগতে যেনেকৈ বেচিছিলোঁ মাছ, এতিয়া বেছি নাই। চৰকাৰে যি সুবিধা দিছিলে, বিনামূলীয়া ঘৰ শৌচাগাৰ চাউল, আপোনালোকে লাভ কৰিছেনে? ক'ত চাউল তলতো দিছে, চাউল চাউল দিছে। লাভ কৰিছে। লাভ কৰিছে। চৰকাৰে যি সা সুবিধা প্ৰদান কৰিছিলে, বিনামূলীয়া শৌচাগাৰে হওক চাউলে হওক আপোনালোকে ঘৰে হওক আপোনালোকে পাইছিলে? আগত পাইছিলোঁ, চাউলটো এতিয়াও পাই আছোঁ। চাউল পাই আছে আৰু কি পোৱা নাই? আৰু পোৱা নাই একো। চাউল পাইছে আপোনালোকে? অনাগত চৰকাৰখন কাৰ হোৱাটো বিচাৰে? পুনৰ চৰকাৰখন কাৰ হোৱাটো বিচাৰে? ৰাইজৰ যিটো চাই সেইটোৱে ৰাইজে যি জাক দিয়ে, নিশ্চয়কৈ ৰাইজে জাক দিয়ে তেখেতৰ চৰকাৰ হোৱাটোৱে তেওঁলোকে বিচাৰে। মোৰ লগত আৰু বহু ব্যৱসায়ী আছে, ইয়াৰ মই তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। ইয়াত বহুতো জনসাধাৰণ আছে, যুৱক আছে, মই তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম তেখেতলোকে কি কয়, ৰাইজৰ হৈ পেলাই তেখেতলোকে এইবাৰ কি কয় এয়া মই জানিবলৈ চেষ্টা কৰিম। আপুনি কোন সমষ্টি? মই ৰকিবুল সমষ্টি, চামগুৰি সমষ্টি। চৰকাৰে যি সা সুবিধা প্ৰদান কৰিছে আপোনালোকে পাইছেনে? নাই, একো দিয়া নাই। বিনামূলীয়া চাউল শৌচাগাৰ কাম কৰি খাব লাগে। আপোনাৰ হোটেল আছে? নাই, কাম কৰি আছে। কাম কৰি আছে যে বিনামূলীয়া ঘৰ শৌচাগাৰ একো পোৱা নাই? একো পোৱা নাই, একোৱেই দিয়া নাই, ঘটিটোও দিয়া নাই। এইবিলাকে চব এনেই বেকাৰ খাটি আছোঁ। এই হোটেলত কাম কৰি বাচন ধুব লাগে। নিশ্চয়কৈ তেখেতলোকে এতিয়ালৈকে কোনো ধৰণৰ সা সুবিধা পোৱা নাই। মোৰ লগত আৰু ব্যৱসায়ী আছে যি ক্ষুদ্ৰ ব্যৱসায়ীৰ ওচৰত আহিছোঁ। বহুতে মন্তব্য কৰিছে যাৰে চৰকাৰ নহওক চৰকাৰখন ভাল হ'ব লাগে। দাদা আপুনি কোন সমষ্টি? আমাৰ চামগুৰি সমষ্টি। চৰকাৰে যি বিনামূলীয়া চাউল হওক ঘৰ হওক শৌচাগাৰ দিছে আপোনালোকে লাভ কৰিছিলে? বিনামূলীয়া খালি মই চাউলটোহে পাইছোঁ, আৰু অইন একোৱেই পোৱা নাই। আৰু এতিয়ালৈকে একো পোৱা নাই। এই চৰকাৰখনে জনসাধাৰণৰ যি আশা প্ৰত্যাশা পূৰণ কৰিবলৈ সফল হৈছেনে? এইখন হেৰি হৈছে, সফল হৈছে। পুনৰ চৰকাৰ কাৰ হোৱাটো বিচাৰে? সেইটো ধৰক আকৌ ধৰক মানে বিজেপি চৰকাৰে আহিব। বিজেপি চৰকাৰ হোৱাটো বিচাৰে? নিশ্চয়কৈ বিজেপি চৰকাৰ হোৱাটো বিচাৰে, যিহেতু আশা প্ৰত্যাশা তেওঁলোকে পূৰণ কৰিবলৈ পাৰিছে। মোৰ লগত আৰু আছে, যদি মই আৰু ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। যি ব্যৱসায়ী আছে ব্যৱসায়ীৰ পৰা মই তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম যে কাৰ চৰকাৰ হোৱাটো তেওঁলোকে বিচাৰে, যি সুবিধা দিছে চৰকাৰে তেওঁলোকে পাইছেনে নাই। দাদা আপুনি কোন সমষ্টি? চামগুৰি সমষ্টি। চৰকাৰে যি সুবিধা দিছিলে, যি আঁচনি দিছিলে আপোনালোকে লাভ কৰিছেনে? আঁচনি মানে মোৰ মানুহজনীয়ে পাইছে,
কি আঁচনি পাইছে? এই আপোনাৰ 2000 টকা যে কিষাণৰ যিটো সোমায় সেইটো সোমাইছে। আৰু যি চৰকাৰে যি চাউল বিনামূলীয়া চাউল শৌচাগাৰ ঘৰ দিছে পাইছে? মোক সেইটো পাইছোঁ পাইছোঁ। পুনৰ কাৰ চৰকাৰ হোৱাটো বিচাৰে? পুনৰ আমি বিজেপি হোৱাটোৱে বিচাৰোঁ। বিজেপি চৰকাৰ সফল হৈছে? সফল হৈছে। নিশ্চয়কৈ। আপুনি কোন সমষ্টি? চামগুৰি সমষ্টি। চৰকাৰৰ সা সুবিধা লাভ কৰিছে? মই মানে কি ছাৰ্ভিচ হোল্ডাৰ মানুহ, মই কোনো মোৰ মায়ে আপুনি চাকৰি কৰে? নিশ্চয়। আপুনি চামগুৰি সমষ্টি হয়। চৰকাৰে যি সা সুবিধা বিনামূলীয়া আঁচনি দিছিলে সেইবিলাক পাইছেনে আপোনালোকে? পাইছোঁ, ঘৰ এটা পাইছিলোঁ। চাউল পাইছেনে? চাউল পাইছোঁ। চাউল পাইছে। পুনৰ কাৰ চৰকাৰ হোৱাটো বিচাৰে অসমত? চৰকাৰটো এতিয়া বৰ্তমান বিজেপি হোৱাটোৱেই বিচাৰি আছোঁ। হয়। আপোনালোকৰ মতে, জনসাধাৰণৰ মতে, চামগুৰি সমষ্টিৰ মতে যে বিজেপি চৰকাৰে আশা কৰা মতে কাম কৰিব পাৰিছেনে? পাৰিছে। সফল হৈছে? কৰিছে। সফল হৈছে নিশ্চয়কৈ। বহুত তেখেতলোকে কৈছে যে বিজেপি চৰকাৰ আছে, বিজেপি চৰকাৰে তেওঁলোকৰ যি আশা আকাংক্ষা পূৰণ কৰিবলৈ পাইছে আৰু যি বিনামূলীয়া খাদ্য সামগ্ৰী আছে বা ঘৰ আছে সকলোৱে লাভ কৰিবলৈ পাইছে। বা আপোনাৰ কি ব্যৱসায় দাদা? এইবিলাক বাচন বৰ্তনৰ ব্যৱসায় কৰে। কিমান বছৰ পৰা কৰি আছে? 10 বছৰ। 10 বছৰ পৰা কৰি আছে। আপুনি কোন সমষ্টিৰ পৰা? চামগুৰি সমষ্টি। চৰকাৰী সা সুবিধা পাইছেনে? পাইছোঁ। চাউল পাইছে? পাইছোঁ। ঘৰ পাইছে? ঘৰ পোৱা নাই। শৌচাগাৰ পাইছে? পাইছোঁ। পুনৰ অসমত কাৰ চৰকাৰ হোৱাটো বিচাৰে আপোনালোকে? অসমততো বিজেপি চৰকাৰ হয়। বিজেপি চৰকাৰ হোৱাটো বিচাৰে। আপুনি এগৰাকী চামগুৰি সমষ্টিৰ ৰাইজ হিচাপে বিজেপি চৰকাৰখন সফল হৈছেনে কিছু ক্ষেত্ৰত? হৈছে। আপোনালোকে জানে বিজেপি চৰকাৰ সফল? নিশ্চয়কৈ। বহুত যি চামগুৰি সমষ্টিবাসীৰ যি ব্যৱসায়ী আছে, ব্যৱসায়ী সকলৰ মতে যি বিজেপি চৰকাৰ ইতিমধ্যে সফল হৈছে কিছু ক্ষেত্ৰত। তেওঁলোকে আঁচনিও লাভ কৰিছে। মোৰ লগত এগৰাকী ব্যৱসায়ী আছে। দাদা, কি আপুনি কোন সমষ্টি? চৰকাৰী সা সুবিধা পাইছেনে আপোনালোকে? পোৱা নাই। চাউল বিনামূলীয়া চাউল ঘৰ চাউল পাইছে? অসমত পুনৰ কাৰ চৰকাৰ হোৱাটো বিচাৰে? অসমত পুনৰ কাৰ চৰকাৰ হোৱাটো বিচাৰে? বিজেপি চৰকাৰ। বিজেপি চৰকাৰ হোৱাটো বিচাৰে। জনসাধাৰণৰ যি আশা আকাংক্ষা পূৰণ কৰিব পাৰিছে বিজেপি চৰকাৰে? পাৰিছে। নিশ্চয়কৈ। মোৰ লগত এগৰাকী মহিলা আছে। মই মহিলাগৰাকীৰ পৰা জানিব চেষ্টা কৰিম, যিহেতু নাৰী সবলীকৰণৰ কথা কোৱা হয়। আপুনি চামগুৰি সমষ্টি? হয়, চামগুৰি সমষ্টি। চৰকাৰী সা সুবিধা পাইছে? তেনেকৈ একো পোৱা নাই। বিনামূলীয়া চাউল? বিনামূলীয়া চাউলটো আছে, তাৰ বাহিৰেতো একো নাই ন। চাউলটোৱেতো জীৱন নচলে। চৰকাৰে এইখন চৰকাৰে কৈছিল যে নাৰী সবলীকৰণৰ কথা। নাৰী সবলীকৰণ আপুনি কিমান দূৰ বিশ্বাস কৰে এগৰাকী মহিলা হিচাপে নাৰী সবলীকৰণ হৈছে? সুৰক্ষা দিব পাৰিছে নাই চৰকাৰ? সেইটো এখন চৰকাৰ বুলি ক'বলৈ নহয়। কোনো চৰকাৰে আচলতে একো তেনেকুৱা কৰিব পাৰে বুলি মই নাভাবোঁ। নকৰে। একচুৱেলি কৰিব পাৰে, কিন্তু নকৰে। চবেই মানে কি হয়, নিজৰটোৱে বিচাৰে, নিজৰ কথাই চিন্তা কৰে। আমি সাধাৰণ মানুহৰ কথা চিন্তা কৰা চৰকাৰ যে আছে সেইটো মানে ভাবিব নোৱাৰোঁ। আৰু চৰকাৰ যোনেই নাহক, কিন্তু সাধাৰণ মানুহৰ কথা চিন্তা নকৰে কোনো। এইখন চৰকাৰলৈ আপুনি কিমান সুখী? মোৰ উত্তৰটোতে চব সোমাই আছে। তথাপিতো কিমান সুখী? পুনৰ কাৰ চৰকাৰ বিচাৰিব অসমত? সেইটো পুনৰ যাৰ চৰকাৰে নহওক, মই এইটোৱে কৈছোঁ যে চৰকাৰে নিজে অহাৰ পাছত আকৌ সেই একেই হৈ যায়, চব একেই হৈ যায়। নিশ্চয়কৈ অতি গুৰুত্বপূৰ্ণ কথা কৈছে যে যি চৰকাৰে নহওক কিয় তেওঁলোকে নাৰীৰ যি সবলীকৰণ কথা কয়, কিন্তু নাৰী সবলীকৰণ নকৰে। মই যদি যাব পাৰোঁ আৰু ইয়াত আৰু ব্যৱসায়ী আছে, ব্যৱসায় প্ৰতিষ্ঠানলৈ মই যাম, তেওঁলোকৰো মনৰ ভাৱ ল'ম যে তেওঁলোকে কি ভাবে এইখন চৰকাৰে তেওঁলোকৰ আশা আকাংক্ষা কিমান পূৰণ কৰিব পাৰিছে, বা তেওঁলোকে যি চৰকাৰী যি বিনামূলীয়া যি ধন বা আঁচনি তেওঁলোকে পাইছেনে নাই, মই জানিবলৈ চেষ্টা কৰিম। মোৰ লগত এগৰাকী গ্ৰাহক আছে। খুৰা, আপুনি কোন সমষ্টিৰ পৰা? আমি কোন সমষ্টি? চামগুৰি সমষ্টি। চামগুৰি সমষ্টি। চৰকাৰী যিবিলাক আঁচনি আপোনালোকে পাইছেনে? আঁচনি কাটিব পোৱা নাই নহয়। এতিয়া চাউল তাউল পাইছে নাই? চাউল তাউল পাইছোঁ, এইবিলাক পাইছোঁ। শৌচাগাৰ পাইছে? শৌচাগাৰ পাইছে। পাইছে, এইবিলাক পাইছোঁ। পাইছে। পুনৰ অসমত কাৰ চৰকাৰ হোৱাটো বিচাৰে? পুনৰ অসমত কাৰ চৰকাৰ হোৱাটো বিচাৰে? যিটো ৰুলিং চৰকাৰ আছে সেইটোৱে আমাৰ লাগে। বিজেপি চৰকাৰ। বিজেপি চৰকাৰে আশা আকাংক্ষা পূৰণ কৰি সফল হৈছে? নিশ্চয়কৈ। এগৰাকী লোকৰ বক্তব্য যে পুনৰ অসমত বিজেপি চৰকাৰ হোৱাটো বিচাৰে। গতিকে মই আৰু লোকৰ আছে ইয়াত আৰু ব্যৱসায়ী আছে, ব্যৱসায়ী লোকৰ মই তেওঁলোকৰ মনৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম। দাদা, অকণমান যদি আগবাঢ়ি আহে নিশ্চয়কৈ আপুনি চাগে চামগুৰি সমষ্টিৰ প্ৰতিনিধিত্ব? মই প্ৰকৃততে চামগুৰি সমষ্টিৰ প্ৰতিনিধিত্ব নহয়, মই মাজুলীৰ হয়। ইয়াত আছোঁ কৰ্মসূত্ৰে 9 বছৰ। হয়, আপুনি ইয়াত আছে মাজুলীৰ হয়। আপুনি কি কৰে ইয়াত? মই ইয়াত দোকানত কৰ্মচাৰী কৰোঁ। দোকানত কৰ্মচাৰী কৰে। আপুনি এইখন চৰকাৰলৈ কিমান সুখী? মই যথেষ্ট সুখী, আৰু মই জীয়াই থকালৈকে এই চৰকাৰখনেই বিচাৰোঁ। বিশেষকৈ আমাৰ সুদক্ষ মন্ত্ৰী ভগৱান সদৃশ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁক মই বৰ্তমান
পৰিস্থিতিত তেওঁ জিন্দা ভগৱান বুলি ভাবোঁ আকৌ তেওঁৰ চৰকাৰে হ'ব বুলি মই আশা কৰোঁ চৰকাৰী যি সা সুবিধা আপোনালোকে পাইছেনে চৰকাৰী সা সুবিধা তেনেকুৱা আমি পোৱা নাই বিনামূলীয়া চাউল নাই শৌচাগাৰ নাই তেনেকৈ একো লাভ কৰা নাই পুনৰ অসমত কাৰ চৰকাৰ হোৱাটো বিচাৰে চৰকাৰ এতিয়া কি ক'ম এতিয়া ৰাইজে যাক ভাল পায় সেইটোৱে হ'ব মানে আপোনাৰ মতে আপুনি এগৰাকী সাধাৰণ নাগৰিক হিচাপে যে এইখন চৰকাৰে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰাত সফল হৈছে নে বিফল হৈছে এনেইতো চব ঠিকে আছে দেখাত বস্তু বাহিনীৰ দামে বাঢ়িছে খালি এনে চৰকাৰ বিজেপি হোৱাটোৱে ভাল বিজেপি চৰকাৰ হয় হয় নিশ্চয়কৈ আকৌ বিজেপি চৰকাৰ মোৰ লগত এগৰাকী মহিলা আছে বাইদেউ আপুনি ঘৰ গটংগা আপুনি কোন সমষ্টি চামগুৰি সমষ্টি চৰকাৰে কয় মহিলা সবলীকৰণৰ কথা যিহেতু আপুনি এগৰাকী মহিলা সুৰক্ষা দিয়াত চৰকাৰ কিমান দূৰ সফল হৈছে বুলি ভাবে এইটোতো সফল হৈছেই সকলো ক্ষেত্ৰতে সফল হোৱা দেখা যায় মহিলাসকলতো আগবঢ়া দেখা যায় চব ক্ষেত্ৰতে মহিলাসকলে সুবিধা পাইছে সেয়াই আৰু চৰকাৰী সা সুবিধা পাইছে নাই আমি নাপাওঁ চাউল পাওঁ নাই আমি চাকৰিয়াল মানুহ এখেত আমাৰ চাকৰিয়াল মানুহ আপোনাৰ মতে অসমত এইখন চৰকাৰ সফল হৈছে নে নাই সফল হৈছে পুনৰ আহিব লাগে আহিব লাগে নিশ্চয়কৈ তেখেতে কৈছে যে তেখেতৰ মন্তব্য যে এইখন চৰকাৰ সফল হৈছে যে তেখেত চাকৰিয়াল এইটো কথা স্পষ্ট কৰিছে যে চাকৰিয়াল হিচাপে তেখেতলোকে কোনো ধৰণৰ আঁচনি নাপায় গতিকে মই আৰু মই তাত কিছু লোক আছে মই মন্তব্য ল'বলৈ চেষ্টা কৰিম খুৰা আপুনি কি ব্যৱসায় কৰে কি ব্যৱসায় কৰে বেকাৰী বিস্কুট আছে কিমান বছৰ পৰা কৰি আছে আজি বহুত বছৰে হ'ল কোন সমষ্টিৰ পৰা আপুনি আমি চামগুৰি সমষ্টি চৰকাৰী সা সুবিধা পাইছেনে চব পাইছোঁ কি পাইছে চব পাইছোঁ চাউল তাউল পাইছে পুনৰ অসমত কাৰ চৰকাৰ হোৱাটো বিচাৰে পুনৰ অসমত কাৰ চৰকাৰ হোৱাটো বিচাৰে আপোনাৰ বিজেপি চৰকাৰ হোৱাটো বিচাৰে আপুনি এগৰাকী নাগৰিক হিচাপে বিজেপি চৰকাৰ সফল হৈছেনে সফল হৈছে নিশ্চয়কৈ এখেতেও মন্তব্য কৰিছে যে বিজেপি চৰকাৰ সফল হৈছে আৰু মই মোৰ লগত আৰু এখন দেখিছোঁ কুকুৰা ব্যৱসায় কৰা এগৰাকী লোক দেখিছোঁ মই কুকুৰা ব্যৱসায় কৰা লোক দেখিছোঁ তেখেতৰ পৰা জানিব চেষ্টা কৰিম কি কুকুৰা আছে ইয়াতো লোকেলে কুকুৰা সোণালী আছে নেকি সোণালী নাই বহুতে লোকেলক সোণালী বুলি বিক্ৰী কৰে নহয় এইটো সোণালী নহয় এইটো লোকেলেই আপুনি কোন সমষ্টি প্ৰতিনিধিত্ব কৰে চামগুৰি সমষ্টি চামগুৰি সমষ্টিত বিজেপি কিমান সফল বুলি ভাবে বিজেপি সমষ্টিটো ভালেই হ'ব লাগে চৰকাৰী সা সুবিধা পাইছে চৰকাৰে সা সুবিধা পোৱা নাই তেনেকৈ বিনামূলীয়া চাউল চাউলটো পাই আছোঁ চাউল পাইছে আৰু শৌচাগাৰ পাইছে শৌচাগাৰ পাইছোঁ আৰু নিৰ্বাচন সমাগত কাৰ চৰকাৰ হোৱাটো বিচাৰে অসমত সমাগত মানে ধৰক আমাৰ বিজেপিয়ে লাগে বিজেপি চৰকাৰে লাগে বিজেপি চৰকাৰ সফল হ'ব নিশ্চয়কৈ বিজেপি চৰকাৰ সফল হৈছে বুলি কৈছে এয়া এগৰাকীয়ে মাছ কাটি আছে সুন্দৰকৈ কি মাছ কাটিছে দাদা চন্দা মাছ কিমান কিলো 160 টকা কেজি ক'ৰ পৰা আনিছে নগাঁৱৰ পৰা চৰকাৰী সা সুবিধা পাইছে নাই চৰকাৰী সা সুবিধা পাইছে নাই চাউল পাইছে এইবিলাক অলপ পাইছোঁ শৌচাগাৰ পাইছে শৌচাগাৰ পাইছে শৌচাগাৰ কি বুজি পোৱা নাই লেট্ৰিন পাইছে নাই পোৱা নাই অকল চাউল পাইছে চামগুৰি সমষ্টিত বিজেপিয়ে উন্নয়ন কৰিব পাৰিছে নাই চামগুৰি সমষ্টিত বিজেপিয়ে উন্নয়ন কৰিব পাৰিছে নাই উন্নয়ন কৰি আছে পুনৰ অসমত কাৰ চৰকাৰ হোৱাটো বিচাৰে পুনৰ অসমত কাৰ চৰকাৰ হোৱাটো বিচাৰে এতিয়া চৰকাৰ কোনো কেনেকৈ আপুনি কি কাৰ বিচাৰে তথাপিতো আমিতো চবকে বিচাৰোঁ আহিলেই হ'ল নিশ্চয়কৈ এগৰাকী গ্ৰাহক আছে ধুনীয়াকৈ তামোল লৈছে তামোল কেনেকৈ ল'লে তামোল নাজানো 200 টকা তামোল লৈছোঁ 200 টকা তামোল কিমান আছে ইয়াত নাজানো কেইটা দিছে 200 টকাত ইমানখিনি তামোল কোন সমষ্টিৰ পৰা কৰে প্ৰতিনিধিত্ব কৰে আমাৰ চামগুৰি সমষ্টি চৰকাৰী যি সা সুবিধা পাইছেনে সা সুবিধা আমি 4 গ্ৰেড চাকৰি সুবিধাটো একো পোৱা নাই আপুনি চাকৰি কৰে ঠিক আছে ধন্যবাদ আপুনি চাকৰিয়াল যিহেতু মোৰ লগত এগৰাকী মৎস্য ব্যৱসায়ী আছে তেখেতৰ পৰা মই জানিব বিচাৰিম কি মাছ আছে দাদা ৰৌ চন্দা মিৰিকা ক'ৰ পৰা আনিছে নগাঁও কিমান কিলো 160 টকা কেজি চৰকাৰী সা সুবিধা পাইছেনে চৰকাৰী চাউল পাইছোঁ আৰু কি পাইছে একো পোৱা নাই পুনৰ অসমত কাৰ চৰকাৰ হোৱাটো বিচাৰে পুনৰ অসমত কাৰ চৰকাৰ হোৱাটো বিচাৰে এইটো আমি ক'ব নোৱাৰোঁ নহয় হ'লেই হ'ল নিশ্চয়কৈ এয়া আছিলে যি চামগুৰি সমষ্টিবাসীৰ ৰাইজৰ মত যে কিছুমানে কৈছে যে অসমত বিজেপি চৰকাৰ ভাল কাম কৰিছে বিজেপি চৰকাৰ পুনৰ আহিব লাগে কিন্তু কিছুমানে কৈছে যে না কংগ্ৰেছ চৰকাৰ আহিব লাগে আৰু বহুতে হয়তো সা সুবিধা লাভ কৰিছে গতিকে যি চামগুৰি সমষ্টিক যি ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে পৰিচিত বা ৰকিবুল হুছেইনৰ দুৰ্গ হিচাপে জনা যায় ইয়াৰ পৰা 5গৰাকীকৈ
টিকেট প্ৰত্যাশী আছে বিজেপি। গতিকে অনাগত দিনত নিৰ্বাচনৰ ফলাফলৰ পিছতহে গম পোৱা যাব বা দেখিবলৈ পাব ৰাইজে যে এইবাৰ পুনৰ ৰকিবুল হুছেইনৰ হাততেই এই সমষ্টিটো থাকে নে নাই, ইয়াৰ পৰা বিজেপি প্ৰাৰ্থীয়ে হাঁহি মাৰিবলৈ সক্ষম হয়। কেমেৰা পাৰ্চন মুনৰ সহযোগত নগাঁৱৰ পৰা টমাছ ভূঞা, ঈশান নিউজ। আৰু এই মুহূৰ্তত সেই বিশেষ প্ৰতিবেদন আপোনালোকে নিশ্চিতভাৱে শুনিলে। তাৰ পাছতে আমি আপোনালোকক চামগুৰি বিধানসভা সমষ্টিৰ বিজেপিৰ পৰা এইবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী পিংকি বিদ্যাৰ এটা সাক্ষাৎকাৰ আমাৰ সাংবাদিকে গ্ৰহণ কৰিছিল। সেই সাক্ষাৎকাৰো এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছোঁ। হয়, মই বৰ্তমান উপস্থিত আছোঁ চামগুৰি সমষ্টিত। আৰু চামগুৰি সমষ্টিত দেখিবলৈ পোৱা গৈছে যে বিগত যি নিৰ্বাচন আছে, নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে সকলো। আৰু দেখিবলৈ পোৱা গৈছে চামগুৰি সমষ্টিত যি ৰকিবুলৰ দুৰ্গত হিচাপে খ্যাত আছিলে চামগুৰি সমষ্টি, বিগত বহুবাৰ ধৰি চামগুৰি সমষ্টিত ৰকিবুল হুছেইন জয়ী হৈ আহিছিলে। আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে যে বিজেপিৰ বহুকেইজনে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আমাৰ ওচৰত মন্তব্য আহি পৰিছে। আৰু মোৰ লগত এতিয়া উপস্থিত আছে বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ যি আগবাঢ়িছে, তেওঁ উপস্থিত আছে পিংকি মিদ্ধা। আৰু মই তেওঁৰ ওচৰত যাম, তেওঁলোকৰ লগত কথা পাতিম আচলতে। হয় বাইদেউ, আপোনাৰ পৰিচয়টো জানিব বিচাৰোঁ। হয়, আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমূহ দৰ্শকক নমস্কাৰ জনাইছোঁ। মই পিংকি মিৰ্ধা সোনা, ভাৰতীয় জনতা পাৰ্টী মহিলা মৰ্চাৰ ৰাজ্যিক সম্পাদিকা। এইবাৰ আপুনি টিকেট বিচাৰিছে? হয়, মই চামগুৰি 88 নং চামগুৰি সমষ্টিৰ পৰা প্ৰাৰ্থিত্বৰ দাবীদাৰ। কিমান দূৰ সফল হ'ব আপুনি এই ক্ষেত্ৰত? চাওক, ভাৰতীয় জনতা পাৰ্টী হৈছে নীতি আদৰ্শৰ ওপৰত গঠিত দল। আজি আমি সংগঠনৰ কাম কৰি থাকোঁ। আমাৰ শীৰ্ষ নেতৃত্বই যদি বিবেচনা কৰে, যদি ভাবে যোগ্য বুলি, তেনেহ'লে নিশ্চয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব। এইবাৰ কিমানগৰাকী ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে আপোনালোকৰ বিজেপি দলৰ পৰা? 7 গৰাকী। 7 গৰাকী, হয়। তাৰ মাজত আপুনিও আছে? তাৰ ভিতৰত ময়ো আছোঁ। এইবাৰ আপুনি যিহেতু এইবাৰ চামগুৰি সমষ্টিটো ৰকিবুল হুছেইনৰ সমষ্টি বুলি কয় সকলোৱে, এতিয়া ৰকিবুল হুছেইনক পৰাজিত কৰিব বুলি আপুনি বিশ্বাস আছে আপোনাৰ? নিশ্চয় 100%। কাৰণ চাওক, চামগুৰি দুৰ্গ আছিল ৰকিবুল হুছেইনৰ এসময়ত, আৰু তেওঁক মহাপ্ৰতাপী মন্ত্ৰী বুলি কোৱা হৈছিল এসময়ত। কিন্তু যোৱা 5 বছৰ তেওঁ সাধাৰণ MLA হৈ থাকিলে। আৰু চামগুৰি সমষ্টিত যিহেতু নিৰ্ণায়ক ভূমিকা সংখ্যালঘু ভোটাৰে ধাৰণ কৰে, গতিকে সংখ্যালঘু লোকসকলে গম পাইছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে তেওঁলোকৰ কাৰণে কি ধৰণে উন্নয়নৰ কাম কৰিছে। গতিকে এতিয়া আৰু ৰকিবুল হুছেইনৰ দুৰ্গ হৈ থকা নাই। ৰকিবুল হুছেইন এবাৰ পৰাজিত হ'ব বুলি 100%? এইটো 100% নিশ্চিত। এইবাৰ ইয়াৰ পৰা আপোনাৰ প্ৰতিদ্বন্দ্বিতা যিসকলে কৰিছে, সেইসকলৰ ওপৰত কিবা ওপৰৰ পৰা কিবা মন্তব্য আহিছে নেকি? নহয়, তেনেকুৱা ধৰণৰ মন্তব্য নাই। কাৰণ আমাৰ দলে যি সিদ্ধান্ত লয় আমি সকলোৱে মানি লওঁ। যিজনকে প্ৰাৰ্থিত্ব প্ৰদান নকৰক কিয়, যিসকল আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে সকলোৱে 100% সহযোগ কৰিব। কিহৰ বাবে এইবাৰ ৰকিবুল হুছেইন হাৰিব বুলি মন্তব্য কৰে? চাওক, বিগত সময়ত মানে যোৱা ইলেকশ্যনত তেওঁ এটা ট্ৰাম্প কাৰ্ড খেলিছিলে। যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱা নাছিলে, তেওঁ মাইনৰিটি ভোটাৰখিনিক এটা বিপথে পৰিচালিত কৰিছিলে যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিলে তেওঁলোকক নামাজ পঢ়িবলৈ দিয়া নহ'ব, তেওঁলোকৰ মছজিদত যাব নিদিয়ে, তেওঁলোকৰ মাইক যিটো নেকি নামাজৰ মাইক নমাই দিয়া হ'ব, বা তেওঁলোকৰ যিটো খাদ্য গো মাংস ভক্ষণ কৰে সেইটো তেওঁলোকক খাবলৈ দিয়া নহ'ব, এনেকুৱা ধৰণৰ বিভিন্ন মন্তব্য কৰিছিলে। বোৰখা পিন্ধিব দিয়া নহ'ব। কিন্তু এই 5 বছৰে আমাৰ মাইনৰিটি মানুহখিনিয়ে বা সংখ্যালঘু লোকসকলে গম পালে যে কোনো ধৰণৰ সংখ্যালঘুৰ ক্ষতি হোৱা কাম কৰা নাই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে। হয়, আচলতে ক'ব লাগিব যেন বিগত যি 16 চনৰ নিৰ্বাচন আছিলে, এই নিৰ্বাচনত বিজেপিৰ পৰা এজনে প্ৰতিদ্বন্দ্বিতা কৰিছে জিতু গোস্বামীয়ে, আৰু তেওঁ বিপুল ভোটত ৰকিবুল হুছেইন জিকিছিলে, তেওঁ হাৰিছিলে। কি ক'ব এই ক্ষেত্ৰত? চাওক, যোৱাবাৰ জিতু গোস্বামীদেৱে 14,000 ভোটত পৰাস্ত হৈছিলে। আৰু কি হৈছিলে চাওক, তেতিয়া আমাৰ সংগঠনটো অলপ শক্তিশালী কম আছিলে। আৰু এতিয়া আমাৰ যি নেকি চামগুৰি সমষ্টিৰ প্ৰায় 1,57,000 যি ভোট আছে, ভোটাৰ্ছ আছে, তাৰ ভিতৰত আমাৰ চাওক যি নেকি আমাৰ ভোট কেন্দ্ৰ আছে 189 যিটো আমাৰ ভোট কেন্দ্ৰ আছে, আমাৰ প্ৰত্যেকটা বুথত আমাৰ সংগঠন আছে আৰু আমাৰ সংগঠন শক্তিশালী। আৰু আমাৰ পৃষ্ঠা প্ৰমুখ আপোনালোকে গম পায় যে আমাৰ পৃষ্ঠা প্ৰমুখো নিযুক্তি দিয়া হৈছে। 6,616টা আমাৰ পৃষ্ঠা প্ৰমুখেই আছে। গতিকে আমাৰ সংগঠন বহুত শক্তিশালী। আৰু আমাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যি উন্নয়নমূলক আঁচনি হাতত লৈছে আৰু জনসাধাৰণৰ কল্যাণৰ কাৰণে যি আঁচনি হাতত লৈছে, ৰাইজ লাভান্বিত হৈছে আৰু বিশেষকৈ সংখ্যালঘু লোক লাভান্বিত হৈছে। আৰু তেওঁলোক গম পাইছে যে
বিৰোধী পক্ষত থাকিলে তেওঁলোকৰ লছ হ'ব আৰু যিহেতু এইবাৰো বিজেপি চৰকাৰ হোৱাটো খাটাং গতিকে চামগুৰিৰ ৰাইজে আৰু বিৰোধীৰ পক্ষত নাথাকে হয় আচলতে ক'ব লাগিব যেনে এইগৰাকী যি পিংকি মিঠা আছে পিংকি মিঠাই মন্তব্য কৰিছে আমাৰ আগত যে চামগুৰি সমষ্টিৰ পৰা এইবাৰ ৰকিবুল হুছেইনক উচ্ছেদ কৰিব আৰু ইয়াত বিজেপিৰ জয় হ'ব আৰু এয়া আছিল খুবেই উল্লেখনীয় দুটা বিধানসভা সমষ্টিৰ ৰাইজৰ মতামত ৰাইজ কাৰ সৈতে আছে ইতিমধ্যে ৰাইজে মতামত আগবঢ়াইছে আৰু এনেদৰে আমি প্ৰতিটো সমষ্টিৰ পৰা ৰাইজৰ মনৰ কথা জানি বলে আমি চেষ্টা কৰিছিলোঁ আৰু ৰাইজৰ মনৰ কথা জানি ৰাইজ এবাৰ কাৰ সৈতে আছে নিৰ্বাচনৰ প্ৰাকখনত ৰাইজে কি মতামত আগবঢ়ায় আমি প্ৰতিদিনে আপোনালোকলৈ প্ৰতি এটা সমষ্টিৰ ৰাইজৰ মনৰ কথা লৈ আহিছোঁ আৰু আজি আমি আপোনালোকক ইতিমধ্যে ৰাইজৰ মনৰ কথা শুনালোঁ দুটা বিধানসভা সমষ্টিৰ ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টি